গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এইটো হৈছে আমাৰ সৰু মৰু একেবাৰে সৰু মৰু কোৱাটাৰ। এইখিনিৰ পৰা এণ্ট্ৰি হয়, এইটো গেট হয়, এইটো আমাৰ হস্পিটেলৰ বিল্ডিং বনাই আছে, ইয়াৰ পৰা এণ্ট্ৰি হয়। মই এতিয়া আপোনালোকক বাহিৰৰ নজাৰা দেখাম। এইটো আমাৰ এণ্ট্ৰি হয়, এতিয়া বাহিৰৰ জিনিস দেখাম এটা বস্তু। এইটো বেলেগৰ কোৱাটাৰ হয়, এইটো ছাৰৰ কোৱাটাৰ হয়, এইটো পানী টেংকি। আৰু এয়া চাওক আমাৰ টমেটোৰ গছ, মোৰ বান্ধৱীজনীয়ে ৰুইছে টমেটো গছ। আৰু এইটো হৈছে জ্বলা, ডাঙৰ জ্বলা, সেয়া চাওক কিমান লাগিছে। তাই খেতি কৰিছে জ্বলাৰ গছ। তাৰপিছত ইয়াতে আছে ডাঙৰ ধনিয়া, বন ধনিয়া কওঁ আমি। আৰু এইটো হৈছে মেচেণ্ডাৰী, আমি গাঁৱলীয়া ভাষাত মেচেণ্ডাৰী কওঁ, তাই কি কয় নাজানো। এয়া হৈছে পিঁয়াজৰ আৰু মটৰৰ গছ। এইবিলাক আমি যেতিয়া চাটনি বনাই খাওঁ তেতিয়া এইবিলাক দিওঁ। এইবিলাক ধুনীয়া ধুনীয়া কৰি ৰাখিছে তাই। পচন সাৰ বনাইছে চাওক, এয়া পচন সাৰ। এয়া আমি যিবিলাক খাইছোঁ ন তাৰ বস্তুবিলাকেৰে পচন সাৰ বনাইছে। এইখিনি হৈছে সৰু মুৰা আমাৰ খেতি। আমাৰনো নহয়, তাইৰ খেতি হয়। মই মানে খেতি কৰাত ইমান এক্সপাৰ্ট নহয়, তাইয়ে কৰে বেছি। আৰু ইয়াত ওপৰত বগৰী শুকাই থৈ দিছে। এইটো আমাৰ ভাঙা চিঙা নহয়, ধুনীয়া কোৱাটাৰ। এইখিনি আমাৰ বাহিৰৰখিনি। আৰু এইবিলাক লেতেৰা হৈ আছে, এইবিলাক আমি ভাল কৰি দিলে লেতেৰা হৈ যায়। এইডাল আমৰ গছ আছে, এইডাল আম যেতিয়া আমি লাগিব একেবাৰে ওচৰৰ হাতত লগ পোৱা হ'ব, আৰু তেতিয়া আমি খাম। মানে কেঁচাৰ পৰা আমি আৰম্ভ কৰি দিম। এইটো খেতি বেলেগে কৰিছে, এইটো খেতি বেলেগে কৰিছে। আৰু এইবিলাক চাওক, হস্পিটেলৰ কাম চলি আছে, মিস্ত্ৰী লাগি আছে। এতিয়া ভিতৰৰখিনি দেখাম। ইয়াৰ পৰা হৈছে কি এণ্ট্ৰি, এইটো হৈছে আমাৰ এণ্ট্ৰি। এইটো এটা ৰুম, এইটো এটা ৰুম, আৰু এইটো এটা ৰুম। হা, এণ্ট্ৰি। প্লান্টবিলাক ভাল পায় মোৰ মানে বান্ধৱীজনীয়ে। সেয়া সোমাই কি, এইটো হৈছে মন্দিৰ, দৰ্জাখন জপাই দিওঁ, কোনোবাই সোমাই আহিব পাৰে। এতিয়া দৰ্জা মেলি থ'লে বহুত গালি দিয়ে। এয়া ভগৱান শ্ৰীকৃষ্ণ। ইয়াৰ পৰা আৰম্ভ কৰি এয়া চাওক, প্লেন পূৰা। এইখন খিৰিকী, বাহিৰৰ খিৰিকীখন যে দেখিছিলোঁ সেইখন খিৰিকী। আৰু এইবিলাক চাওক পূৰা ধুনীয়া সজাই থৈ দিছে। আৰু তাইৰ বেড বনাই থৈ দিছে। তাই এতিয়া মৰ্ণিং ডিউটিত গৈছে, সেইকাৰণে বেড বনাই থৈ দিছে। এয়া চাওক, এইটো হৈছে জাম্বো বক্স, তাত তাইৰ কাপোৰবিলাক ৰাখি থৈ দিছে। আৰু এইখনত বহি আমি ভাত খাওঁ, এইখন পাতিত বহি আমি ভাত খাওঁ। ইয়াত আছে আচাৰ, ইয়াত আছে নিমখ। মই একো চাফা কৰা নাই, যেনেকৈ তাই থৈ গৈছে সেনেকৈয়ে মই আহি ভিডিঅ' কৰিছোঁ। এই চাওক, ওপৰত এইখন ফেন, এয়া ইমান ধুনীয়া কৰি সজাই থৈছে। এইবিলাক প্লেন। এইটো আমি বাই ওৱান গেট ওৱানৰ অৰ্ডাৰ দিছিলোঁ, এটা মই ঘৰত লৈ গৈছিলোঁ, চেম। এইটো এটা ৰুম। ইয়াৰে আমি ওলাই আহিলোঁ, এতিয়া আহি আমি পাম কিটচেন। এয়া আমাৰ কিটচেন, সৰু সুৰা পাতা ফুটা কিটচেন। ইয়াৰ কণী আছে, কিন্তু মই কণী নাখাওঁ, তাই খাই, সেইকাৰণে কণী আছে। এতিয়া মই বনাম অলপ পিছত ভাত। আৰু কেটলি, পানী জমা কৰা, এইটো এটা আমি বাচন ধোৱা বা কিবা কৰাৰ কাৰণে। পানী বহুত বেয়া হয়, চাওক বহুত বেয়া পানী আহে। এতিয়া ভাল দেখাইছে, কিন্তু এই চাওক এইটো লাল হৈ গৈছে। আৰু এই আমাৰ অৱস্থা খাৰাপ হৈ গৈছে। তলত আমাৰ ডাষ্টবিন আছে, অৱস্থা খাৰাপ হৈ গৈছে। কিন্তু তথাপিও মানে এইটো আমি বহুত চাফা কৰিছোঁ, হাৰপিক দিও চাফা কৰিছোঁ, চব দি চাফা কৰিছোঁ, কিন্তু চাফা নহ'ল। এনেকৈ থাকিব, পানী বহুত বেয়া আছিল কাৰণে এইটো এনেকুৱা লেতেৰা হয়। তাৰপিছত আমি এইটো ডাবল ফিল্টাৰ কৰোঁ, ফিল্টাৰ কৰি আৰু খোৱা পানীটো আমি বিচলেৰি আনো আৰু ইয়াতে ফিল্টাৰ কৰি খাওঁ। কেতিয়াবা তাত ডাবল ফিল্টাৰ কৰি ইয়াতে ফিল্টাৰ কৰি লওঁ। আৰু কেতিয়াবা হস্পিটেলত একোৱা আছে, হস্পিটেল একোৱাৰ পৰা আনো। এয়া চাওক আমাৰ ছোটো মোটো কিটচেন, একো চাফা কৰিবলগীয়া নাই, এনেকুৱাই। এইটো হৈছে আমাৰ কিটচেন। এইবাৰ আমি আহিব কিটচেনৰ পৰা ওলাই আমাৰ বাথৰুম। এয়া বাথৰুম, আমাৰ বাথৰুমৰ কাম বৰ্তমান চলি আছে। এয়া লেতেৰা হৈ আছে, বহুত লেতেৰা, মানে ৱালখিনি এনেকুৱাই হয়। চৰকাৰী কোৱাটাৰ কি হ'ব আৰু, ইয়াতকৈ ক'ত ভাল হ'ব। বাহিৰত মানে কিবা পাইপ লগোৱা কাম চলি আছে। আৰু এটা এক্সট্ৰা ৰুম, য'ত মই থাকোঁ। কিন্তু ইয়াৰে বেডশ্বীট কিবা চিটবিলাক মই ধুই দিছোঁ, যাৰ কাৰণে ইয়াৰে বেডশ্বীট মই ধুই দিছোঁ, কম্বলবিলাক বাহিৰত ৰ'দত দিছোঁ, সেইকাৰণে ৰুমটো এনেকুৱা হৈছে। আৰু মোৰ ৰুমৰ পৰিপাটি নাই, কাৰণ মই সেইটো ৰুমতে সজাইছোঁ, আৰু এইটো ৰুমত সজাব লাগে একো নাই। ইয়াত তাইৰ কাপোৰ, তলত মোৰ কাপোৰ,
ওপৰত মোৰ কাপোৰ, তলত তাইৰ কাপোৰ। আৰু এটা বস্তু দেখাম, কিউট বেগ, এইটো এটা কিউট বেগ। ইয়াতে কি আছে, পইচা আছে চাগে, না পইচা নাই, টেবলেট আছে। বাহিৰত কাম চলি আছে, কাম চেচ হোৱাৰ পিছত এইটো ৰুমো অলপ সজাব লাগিব, ধুনীয়া কৰিব লাগিব। এতিয়া মই বাহিৰত কাপোৰবিলাক মেলি দিছোঁ, চ' তাৰ কাৰণে ইয়াতে অলপ পঢ়া শুনা কৰি আছোঁ, পঢ়া শুনা কৰিম ভাবিছোঁ। আৰু মুখত লগাবৰ কাৰণে কিবা ৰেডি কৰিছোঁ। ইয়াত মোৰ কিবা কিবি চামান আছে, সেইটো মোৰ বেগ হয়, বেগকেইটা ইয়াতে থৈছোঁ। ৰুম ইমান প্ৰয়োজনীয় নাই কাৰণে বেছিভাগ বন্ধ কৰি থৈ দিওঁ। আমি দুজনীয়ে যিহেতু এবাৰহে কেতিয়াবাহে পঢ়োঁ, সেইকাৰণে পঢ়িলে সেইটো ৰুমত যাওঁ। বাকী এইটো ৰুমতে আমাৰ চবখিনি আছে। এইটো ৰুমৰ ফ্ৰেণ্ডজনীয়ে সজাইছে ধুনীয়া কৰি, তাই সজোৱাত বহুত ভাল হয়, নিজে বনাইছে এইবিলাক তাই নিজে বনাইছে। আৰু বহুত চববিলাক তাই নিজে বনাইছে, এইবিলাকক সজোৱাত এক্সপাৰ্ট হয়। মই ইমান সজাই মানে ইমান ভাল নাপাওঁ, মোৰ বেছিভাগ সময় কিবা কিবি কৰোঁতে যায়, মোবাইল চাওঁতে যায়, কিন্তু মানে এইবিলাক সজোৱাত ইমান এক্সপাৰ্ট নহয়। এণ্ট্ৰি গেটতো তাই সজাই থৈ দিছে। এইটোৱে আমাৰ সৰু সুৰা কোৱাৰ্টাৰ।